গুৰুজনাক অপমান শংকৰদেৱ ডাঙৰ পণ্ডিত নহয় নামঘৰত মূৰ্খই মিঠাতেলৰ চাকি জ্বলায় যোগ গুৰুৰ প্ৰলাপ অসমীয়াৰ জাতীয় আবেগক দৰঙৰ এক যোগ শিবিৰত এনে প্ৰলাপেৰে তাচ্ছিল্য কৰাৰ পাছত চৌদিশে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে জাতিৰ জনকক এনেদৰে অপমান কৰা যোগগুৰু সতীনাথ বাৰালৰ বিৰুদ্ধে বিশুদ্ধাৰ বাৰালাক সক্ৰিয়নি বটদ্ৰৱা থানা কমিটিৰ সতীনাথ বাৰালৰ অসমৰ সম্পৰ্কে সম্যক জ্ঞান নাই আৰু আমাৰ যি মহাপুৰুষ দুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ এই গুৰুজন দুজনৰ বিষয়ে কোনো ধৰণৰ জ্ঞান নাই এই ঘটনাটো আমি তীব্ৰভাৱে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আমি গৰিহণা দিছোঁ ভৱিষ্যতে এনেকুৱা ধৰণৰ অসমীয়া জাতিক আঘাত হনা মন্তব্য কোনোৱে যাতে নকৰে আমি সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে এই কথা আমি জনাইছোঁ শুৱালকুছিত গোচৰ ৰুজু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া জাতিৰ প্ৰাণ এই প্ৰাণত তেখেতক অপমান কৰিলে আমাৰ প্ৰাণত আঘাত কৰা হৈছে ইয়াৰ এটা সুবিচাৰ আশা কৰি আমি থানাৰ ওচৰত আহিছোঁ এই যিজন ব্যক্তিয়ে গুৰুজনাৰ ওপৰত এনেকুৱা মন্তব্য কৰিছে তেখেতে দৰং জিলাত গতিকে তেখেতে যেন উচিত শাস্তি পায় আৰু দ্বিতীয়তে এই ঘটনাৰ যাতে পুনৰাবৃত্তি আমাৰ অসমত নহয় সেই আশা কৰিয়ে আজি মই থানাৰ কাষ চাপিছোঁ মিৰ্জাটো প্ৰতিবাদ গুৰুজনক লৈ আমি সদায় গৌৰৱান্বিত আৰু গুৰুজনৰ আদৰ্শৰে আমি পৰিচালিত আৰু আমাৰ যিগৰাকী যোগগুৰু তেখেতেও এই শ্ৰীমন্ত শংকৰ মহাপুৰুষজনৰ কথা গোটেই পৃথিৱীত প্ৰচাৰ কৰি আছে যে এই কাৰ্যকৰ্তাজনক অসমৰ পৰা আঁতৰাই নিব আৰু তেওঁৰ ওপৰত বিহিত ব্যৱস্থা কৰিব যোগগুৰু বাৰালৰ এই ধৃষ্টতাক কেৱল ধিক্কাৰ দিয়ে দায়িত্ব সামৰা নাই অসমীয়াই বাৰালে ক্ষমা নিবিচৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ দিছে দল সংগঠনে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ